নমস্কাৰ অনালোচকত আজিৰ অনুসন্ধান অমৃত সৰোবৰ নে শুকান গাঁত। থিয় হৈ থকা ঠাইখন মুকলি খেলপথাৰ বুলি ভাবি ভুল নকৰিব। উপস্থিত আছো দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সপোনৰ এক ৰাষ্ট্ৰীয় আঁচনি মিছন অমৃত সৰোবৰৰ জৰিয়তে খন্দা এটি বিয়াগুম পুখুৰীত। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মিছন অমৃত সৰোবৰ সমগ্ৰ দেশজুৰি আৰম্ভ কৰা হৈছিল। উদ্দেশ্য আছিল পানী সংৰক্ষণ, গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণ আৰু পৰ্যটনৰ পথ প্ৰশস্ত কৰা। ভাৰত চৰকাৰৰ সেই উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰায় 12 লাখ টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ বাঁহধাৰী চেৰিকালচাৰত খন্দা হৈছিল এটা অমৃত সৰোবৰ। আৰু 2023 চনৰ 15 আগষ্টত নাহৰকটীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আৰু সেই সময়ৰ জয়পুৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই সৰোবৰটো মুকলি কৰা হৈছিল। সুৰক্ষা আৰু সৌন্দৰ্যতাৰ বাবে প্ৰায় 9 লাখ টকা অতিৰিক্ত ব্যয়েৰে মনৰেগা আঁচনিৰ অধীনত সৰোবৰটোৰ চৌপাশে পকী খুঁটাৰ ফেন্সিং, লোহৰ গেট আৰু সৌৰচালিত লাইটৰো ব্যৱস্থা কৰা হৈছিল। লগতে প্ৰায় 2,61,000 ব্যয় সাপেক্ষে এই সৰোবৰৰ সীমাৰ ভিতৰত এটি সৰু পকী ঘৰো নিৰ্মাণ কৰা হৈছিল। কিন্তু প্ৰায় 23 লাখ টকা খৰচ কৰাৰ পাছতো তৰাং এই পুখুৰীৰ তলি আৰু চৌপাশে জংগল সদৃশ পৰিৱেশ। যিটো পুখুৰীত মাছ, পানী আৰু জীৱন থকাৰ কথা, যিটো পুখুৰীত পৰ্যটন, অৰ্থনীতি আৰু জীৱিকা উৎপন্ন হোৱাৰ কথা, সেই পুখুৰীয়েই আজি শুকান। সেয়েহে আমগুৰি গাঁও পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষই দেখুৱাই দিলে ভাল পাম ক'ত আছে এই শুকান পুখুৰীটোৰ উপকাৰিতা। নে উন্নয়নৰ নামত চৰকাৰী আঁচনিৰ টকাকেইটা খৰচ কৰিবলৈকে খন্দা হৈছিল এইটো পুখুৰী। পুখুৰী খান্দিবৰ বাবে ঠাইখন উপযুক্ত হয় নে নহয় পৰীক্ষা কৰিবলৈ দায়িত্বত থকা চৰকাৰী বিভাগসমূহে হয়তো পুখুৰী খননৰ আগতে এই স্থানৰ ভূ প্ৰকৃতি পৰীক্ষা কৰা নাছিল, যাৰ ফলত ইমান ওখ আৰু বাম য'ত পানী নৰয় তেনে স্থানতেই এই পুখুৰীটো খনন কৰা হ'ল। অথচ পুখুৰীটোৰ নিচেই কাষতে আছিল দ আৰু পুখুৰীৰ বাবে উৎকৃষ্ট বুলি ক'ব পৰা চৰকাৰী জলডোবা মাটি। গতিকে প্ৰশ্ন হয়, ভূ প্ৰকৃতি পৰীক্ষা নকৰাকৈ এই স্থানত পুখুৰী খন্দাৰ সিদ্ধান্ত কিয় লোৱা হ'ল? গঞা ৰাইজে এই পুখুৰীৰ পানীত মাছ পুহি স্বাৱলম্বী হোৱা দূৰৰে কথা। 1 হেক্টৰ আয়তনৰ এই বিশাল পুখুৰীটো বাস্তৱত হৈ পৰিছে এটা শুকান গাঁত, য'ত আজি এটোপালো পানী নাই আৰু এই শুকান গাঁতৰ পৰা ৰাইজৰ কোনো উপকাৰো হোৱা নাই। প্ৰায় 12 লাখ টকা খৰচ কৰি এই যে পুখুৰীটো খন্দা হ'ল, এই খৰচ চৰকাৰী ধনৰ অপচয় নহয় বুলি ক'ব পাৰিবনে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দায়িত্বত থকা খণ্ডস্তৰ বিষয়াসকলে? চোৱা চিতাৰ অভাৱত সৰোবৰৰ চাৰিওফালে গজি উঠিছে অলাগতিয়াল বনবিতৰ হাবি। গ্ৰাম্য পৰ্যটনৰ পৰিৱেশ এনে দায়িত্বহীনতাই জানো গঢ়ি তোলা সম্ভৱ? উদ্বোধনীৰ দিনা স্থানীয় বিধায়ক মহোদয়ে এই সৰোবৰৰ পাৰতেই তিৰংগা উত্তোলন কৰি গ্ৰাম্য উন্নয়নৰ বক্তৃতা প্ৰদান কৰিছিল। কিন্তু আজি তেওঁৰ সময় হ'বনে এই শুকান গাঁতটো নিৰীক্ষণ কৰিবলৈ? তেখেতৰ অবিহনে কোনে দায়িত্ব ল'ব এই শুকান গাঁতটোৰ ভৱিষ্যত ব্যৱস্থাপনাৰ? পুখুৰীৰ পাৰত থকা ছ'লাৰ লাইটৰ ব্যৱস্থা আৰু চাৰিওফালে থকা পকী খুঁটাৰ ফেন্সিঙে কিবা অমূল্য সম্পদহে ৰক্ষা কৰাৰ ইংগিত বহন কৰে। কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনা মনৰেগা আঁচনিৰ জৰিয়তে সৰোবৰৰ চাৰিওফালে ৰোপণ কৰা বহুতো মূল্যৱান গছ-গছনিৰ কিন্তু আজি মৰু মৰু অৱস্থা। মনৰেগাৰ কৰ্তৃপক্ষই পৰিৱেশ সংৰক্ষণৰ নামত এই যে 9 লাখ টকা খৰচ কৰিলে, এই খৰচ প্ৰকৃতাৰ্থত আজি কিমান দূৰ কামত আহিছে সেয়া বাৰু ৰাইজক জনাবনে? অমৃত সৰোবৰ বুলি নাম থলেই এটা শুকান গাঁত সৰোবৰ হৈ নাযায়। 23 লাখ টকা খৰচ কৰি যদি পোৱা যায় এটা শুকান গাঁত, তেন্তে সেই প্ৰকল্প কেনেকৈ অমৃত সৰোবৰ হ'ল? ৰাজ্য চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক এতিয়া উত্তৰ দিবনে? অসমত এনেধৰণৰ অপচয়ৰ সংখ্যা কিমান? কেতিয়া ৰোধ হ'ব
চৰকাৰী ধনৰ অপচয়। এই আঁচনিৰ উদ্দেশ্য আছিল উন্নয়ন, কিন্তু হ'ল এক নিৰ্বোধ অপচয়। পানী সংৰক্ষণৰ নামত শূন্য পুখুৰী, উন্নয়নৰ নামত কেৱল ফলকৰ বিৱৰণ। চৰকাৰী আঁচনিৰ টকা অপচয় কৰাটো এটা ডাঙৰ অপৰাধ, আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাৱত মৃতপ্ৰায় হোৱা এয়ে হ'ল নাহৰকটীয়া সমষ্টিৰ বাঁহধাৰী চেৰিকালচাৰৰ অমৃত সৰোবৰ আঁচনিৰ বাস্তৱ ছবি। এক অপচয়, এক নাটক আৰু এক ৰহস্যময় কেলেংকাৰী। এনে প্ৰকল্পৰ বাস্তৱ ছবি জনতাৰ সন্মুখলৈ আনি জবাবদিহিৰ দাবী কৰাটোৱেই আমাৰ কৰ্তব্য। আপোনাৰ অঞ্চলতো যদি এনেধৰণৰ অপচয় হৈছে তেন্তে কমেণ্টত লিখক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।